এয়া নাকাটি শিলচৰ বাট, যিখিনি আমি টেম্পুৰ সহায়ত গৈছিলোঁ। এই অঞ্চলৰ পৰা আপোনালোকে খোজকাঢ়ি যাব লাগিব, গাড়ী আৰু আগলৈ নাযায়। এয়া আমি বন্ধু বান্ধৱসকলে একেহাতে আগবাঢ়িছোঁ নাকাটি হিলছ চাবলৈ বুলি। এয়া মূল পথটো আৰু আমি সেই ওপৰৰ পইণ্টটোলৈ গৈ আছোঁ। এই পইণ্টটোত আমি পামগৈ। গোটেই পাহাৰখন আমি বগাব লাগিব। আমি গৈ আছোঁ আগলৈ অলপ ৰাস্তা পাহাৰ পাব। ইয়াৰ পাছতে এনেধৰণৰ বাট দেখা পোৱা যায়। পাহাৰ বগাই বগাই আপোনাৰ পাথৰৰ মাজে মাজে কিছু অসুবিধাৰো সন্মুখীন হ'ব লগা হয়। সকলো বন্ধু বান্ধৱী একেলগে আগবাঢ়ি গৈ থকা হৈছে। আপোনালোকে পাৰিলে খোৱা বস্তু হাতত ল'ব পৰা, যেনে ধৰক পানী বটল, চিপছ, বিস্কুট আদি লৈ যাব পাৰে। য'তে ত'তে আৱৰ্জনাসমূহ নেপেলাব, খাবৰ বাবে লৈ যাব পাৰে, কাৰণ ৰাস্তাত বৰ ভাগৰ লাগে। ইয়াৰ পিছতে এইডোখৰ বগোৱাৰ পিছতে পাথৰখিনি ওপৰৰ আছিলে, তলৰ পৰা যোনখিনি দেখিব যায় সেইখিনি দেখিব পাম। তাৰ ওপৰতে আমি ভিউটো, ইয়াৰ ওপৰত উঠাৰ পাছতেই মেইন ভিউ পইণ্টটো পোৱা যায়। খুব সুন্দৰ দৃশ্য এটা উপভোগ কৰিব পাৰি। যিমান পাৰি দেখাবলৈ চেষ্টা কৰিম, চকুৰে প্ৰত্যক্ষ কৰা আৰু মোবাইলত দেখা কিছু পাৰ্থক্য দেখা যায়। গতিকে আপোনালোকে নিজে যদি যায়, সঁচাকৈ আপোনালোকে বহুতেই ভাল পাব। খুব সুন্দৰ দৃশ্য আৰু যাক মৃদু বতাহ মাৰি থাকে। একেবাৰে টপ পইণ্টত গোটেই সুন্দৰ দৃশ্যৰ কথা কৈ আছিলোঁ। চাওকচোন কি ধুনীয়া দৃশ্য ওপৰৰ পৰা। তলত আহি আমি ইয়াত আহাৰ গ্ৰহণ কৰিলোঁ, দুপৰীয়া আহাৰ। আপোনালোকেও যদি খায়, যোৱা সময়তে আপোনালোকে অৰ্ডাৰটো দি যাব লাগিব, আহোঁতে আপোনালোকে খাব পাৰে। আহোঁতে এনেধৰণৰ সুন্দৰ দৃশ্য কিছুমান উপভোগ কৰা হ'ল বগলীৰ। নাকাটি হিলছৰ যাত্ৰা আমি পেলালোঁ। ইয়াৰ পৰৱৰ্তী দিনত আমি কামাখ্যা মন্দিৰলৈ বুলি আগবাঢ়িব ল'লোঁ। প্ৰথমতে আপোনালোকে ইয়াত ট'কেন ল'বৰ কাৰণে লাইন পাতিব লাগিব। বহুত দীঘলীয়া লাইন থাকে, গতিকে যিমান পাৰে আপোনালোকে সোনকালে আহিলে ভাল। ট'কেনসমূহ লোৱাৰ পিছত আমি এনেদৰে মন্দিৰৰ দিশে আগবাঢ়ি গৈ আছোঁ। ইয়াৰ কাষৰে যোনবিলাক দোকান পোহাৰ, সেইসমূহৰ পৰা আপোনালোকে সুন্দৰভাৱে শৰাই পূজাৰ সামগ্ৰী আদি ল'ব পাৰিব। মন্দিৰৰ মূল পথদ্বাৰ তাতে থকা পুখুৰীটো বিভিন্ন ধৰণৰ কৰা দেখা পোৱা যায়। মন্দিৰৰ কাষৰ গাঁত আছে, যোন বৰ্ডসমূহত ডাইৰেকশ্যনবোৰ দিয়া থাকে, তেতিয়া আপোনালোকে যাব পাৰিব। শৰাই দি শেষ কৰি অলপ ইয়াতে জিৰালোঁ। সম্পূৰ্ণ পৰিৱেশটো মন্দিৰৰ চাৰিওকাষৰ বৰ ভাল লগা। তাত থাকিলে আহিবলৈ মন নাযায়, মনটো বৰ স্থিৰ স্থিৰ যেন অনুভৱ হয়। তেওঁলোকে বহুতে গৈছে ইতিমধ্যে। কামাখ্যা মন্দিৰ আপোনালোকে গৈ চাব পাৰে, সঁচাকৈ মনটো বৰ ভাল লাগে। অলপ আগবাঢ়ি গৈ ইয়াতে আপোনালোকে নাৰিকল ভাঙিবলৈ স্থান নিৰ্দিষ্ট দিয়া হৈছে, চাকি বন্তি জ্বলাবলৈ নিৰ্দিষ্ট স্থান দিয়া হৈছে কাষতে। এতিয়া কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত আমাৰ যাত্ৰা সামৰণি পেলাই ঘৰলৈ বুলি উভতি আহিব ধৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।